আজি মই আপোনালোকৰ কাৰণে এটা বহুত সৰু সুইচৰ এটা লৈ আনিছো যোনটো সুইচৰ ইউজ কৰি পেলে আপুনি আপোনাৰ বহুত প্ৰবলেমছৰ পৰা আপুনি উলাব পাৰিব। আপুনি যদি বহুত প্ৰবলেমছ ফেস কৰি আছে নিজৰ ৰিলেশনশিপক লৈ পেলে আপুনি যদি প্ৰবলেম ফেস কৰি আছে কিবা আপোনাৰ কাম হোৱা নাই ষ্টাক হৈ আছে আপুনি যদি প্ৰবলেম ফেস কৰিছে আপুনি ৰাতি শুতে আপোনাৰ বেয়া সপোন আহে বা কিবা এনজাইটি এটেক আহে তেনেকুৱা ক্ষেত্ৰত আপুনি এই ওয়াৰ্ডটো ইউজ কৰিব পাৰে আৰু এই ওয়াৰ্ডটো লৰ্ড গণেশৰ লগত কানেক্ট হৈ আছে। যেতিয়া আপুনি এই ওয়াৰ্ডটো ইউজ কৰিব আৰু এই ওয়াৰ্ডটোৰ ওপৰত মেডিটেট কৰিব মেনিফেষ্ট কৰিব তেতিয়া আপুনি গণেশজীৰ এনাৰ্জি ইনভোক কৰিব আৰু আপুনি যিমানখিনি প্ৰবলেমছ আপোনাৰ লাইফত চলি আছে সেই প্ৰবলেমছখিনিৰ পৰা আপুনি ওলাব পাৰিব। আৰু এই ওয়াৰ্ডটো হৈছে গম যেনেকৈ আমি গণেশজীৰ মন্ত্ৰ কওঁ ওম গম গণপতি নমঃ এই গম ওয়াৰ্ডটো ইউজ কৰিছে তেওঁৰ এনাৰ্জি ইনভোক কৰিবলৈ কাৰণে। এইটো এটা সৰু সুইচ ওয়াৰ্ড হয় যোনটো তেওঁৰ এনাৰ্জি ইনভোক কৰে। তেন্তে আপোনাৰ যদি কিবা প্ৰবলেম চলি আছে আপুনি এই ওয়াৰ্ডটো ইউজ কৰি চাব পাৰে আৰু তাৰ ওপৰত মেডিটেট কৰি চাব পাৰে আপুনি নিশ্চয় সুফল পাব। ধন্যবাদ।